তাকেইতো কৈছো পৃথিৱীৰ ভিতৰত আটাইতকৈ মূৰ্খ পলিটিচিয়ান আছে যদি জধা মূৰ্খ হাগ্ৰামা আছে। ইউজি ব্ৰহ্মটো কি আণ্ডাৰগ্ৰাউণ্ড কয় নেকি? ইউজি ব্ৰহ্ম এখেত এজন কেবিনেট মিনিষ্টাৰ, এখেতকো যদি সন্মান কৰিব নাজানে হাগ্ৰামাক আমি সন্মান কৰি কি লাভ? বড়োজাতিক মূৰ্খামি সজাবলৈ গৈছে হাগ্ৰামাই নিজে জধা মূৰ্খ হ'ল বোলে বড়োজাতিটো মূৰ্খ নহয়তো। গতিকে এই কথাটো স্পষ্ট। নিজক বচাবৰ কাৰণে তেওঁ বহুত পাণ পাতি আছে, সেইটো আপোনালোকে জনাটো ভাল। বিজেপিৰ লগত এলায়েন্স বিপিএফ নহয় বুলি কৈছে ইতিমধ্যে তেখেতসকলে উল্লেখ কৰিছে। আপোনালোকৰ লগত নাই এটা কথা স্পষ্ট, বিজেপিৰ অক্সিজেন পাইতো তেওঁলোকে আকস্মিকভাৱে ইয়াত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল। বিজেপিৰ ভোট এইফালে আমাৰ মাইনৰিটি ভাইসকলে, আমাৰ খ্ৰীষ্টিয়ান আৰু মুছলমান ভাইসকলে ভাবিলে UPPL দলে বিজেপিৰ লগত এলায়েন্স থকাৰ কাৰণে আমি এণ্টি বিজেপি এটা ঢৌ আনি পেলাই নতুনকৈ চৰকাৰ গঠন কৰা যাওক বুলি হাগ্ৰামাক দি দিলে। হাগ্ৰামা বাহিনীক ইফালে গেম খেলি পেলাই ষ্টেটৰ আমাৰ বিজেপিও হাগ্ৰামাক জিকাই দিলে। এই কথাটোতো সকলোৱে জানে। আমি জাষ্ট মনে মনে আছো কেইদিনমান, কি গেম খেলে কোনে কি কৰি আছে সেইটো অবজাৰ্ভ কৰি আছিলোঁ। বিজেপিৰ লগত আপোনালোকৰ এলায়েন্স থাকিব নে? সময়ে ক'ব। আজিলৈকে যিটো গেম খেলি আছে উই আৰ নট ছেটিছফাইড। বিজেপিৰ লগত আমি ছেটিছফাইড নহয়। দেখা যাওক, সেইটো সময় আছে। জানুৱাৰী ডিচেম্বৰ মাহখিনিতো আৰু আছে নহয়। আজি কেইদিন 9 তাৰিখে কৈছে, যাবলৈ দিয়কচোন, জানুৱাৰী আহিবলৈ দিয়ক। নতুন বছৰৰ নতুন চিন্তাধাৰাৰে আগবাঢ়ি যাম। চাওক, সেইটো 100% চিয়'ৰ। কিয়নো আজি 4 লাখ বড়ো খ্ৰীষ্টিয়ান, প্ৰায় 1 লাখমান আদিবাসী খ্ৰীষ্টিয়ান, 4.5 লাখৰ পৰা 5 লাখ মুছলমানৰ ভোট আদায় কৰিবৰ কাৰণে হাগ্ৰামাই কৈ আছে আমি ইণ্ডিয়াৰ অংগীকাৰ, ৰিহন ডিমাৰীয়ে কৈ আছে আমি অকলে খেলিম। যোৱা দিনবোৰত যিটো গেম খেলি আহিলে 4.5 লাখ 5 লাখ মুছলমানৰ ভোট আদায় কৰিবৰ কাৰণে, 4 লাখতকৈ বেছি বড়ো খ্ৰীষ্টিয়ানসকলৰ ভোট আদায় কৰিবৰ কাৰণে, 1 লাখতকৈ বেছি আমাৰ আদিবাসী খ্ৰীষ্টিয়ানসকলৰ ভোট পাবৰ কাৰণে এইবাৰ শিক্ষাটো পাব। কিন্তু